হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন আলোচনা কৰিবলৈ লৈছোঁ, তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। বৰ্তমান ভাৰতত অৱস্থিত হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান কি আছিল? ইয়াত তোমালোকৰ 4টা অপশ্যন দিয়া আছে। ইয়াত তোমালোকৰ আনচাৰটো হ'ব গ কুন্তাৰ্চি। বৰ্তমান ভাৰতত অৱস্থিত হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান হৈছে কুন্তাচি। নেক্সট কুৱেশ্যনটো হৈছে হিন্দু সাহিত্যতা স্ৰষ্টা আছিল। ইয়াত তোমালোকৰ আনচাৰটো হৈছে ক আৰ্যসকল। হিন্দু সভ্যতাৰ শ্ৰেষ্ঠ আছিল আৰ্যসকল। নেক্সট কুৱেশ্যনটো হৈছে বুদ্ধদেৱে প্ৰথমে ক'ত ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল? ইয়াৰ আনচাৰটো হৈছে তোমালোকৰ ঘ সাৰনাথ। বুদ্ধদেৱে প্ৰথমে সাৰনাথত ধৰ্মবাণী প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপত বৰ্তমান বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? নেক্সট কুৱেশ্যনটো হৈছে কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ আনচাৰটো হৈছে ক পুষ্যবৰ্মন। কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্যবৰ্মন। তো এইখিনি আছিল কেইটামান 1 মিনিটৰ সৰু জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আমাৰ ইউটিউব চেনেলটো এনেধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ সৰু আৰু বিভিন্ন ধৰণৰ চাকৰি আপডেট পাই গৈ থাকিবা। তো এইখিনি আছিল, ধন্যবাদ।